এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো বহিৰাজ্যত প্ৰচাৰ চলাই আছে হেলিকপ্টাৰ লৈ, সেই গোটেই পইচাটোৱে বালি শিলৰ চিণ্ডিকেট, চিমেণ্ট কোম্পানী, লোহা কোম্পানীবিলাকে দিবলগীয়া হৈছে। গতিকে এজন মানুহৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ কাৰণে গোটেই ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজ কি ধৰণে মূল্যবৃদ্ধিৰ তাৰণাত ছটফটাবলগীয়া হৈছে। বিভিন্ন ব্যৱসায়ী যেনেকৈ চিমেণ্টৰ কোম্পানীবিলাকৰ পৰা পইচা ল'লে, এতিয়া চিমেণ্টৰ পাৰ বেগত ৰাইজে 14 টকা 15 টকা ভৰিবলগীয়া হৈছে। যিটো আমাৰ ইয়াত TMT আদি কৰি বিভিন্ন লোহা আছিলে, সেই লোহাবিলাকৰ মূল্য পাৰ কুইণ্টেল প্ৰায় 500 টকা বৃদ্ধি হৈছে। বালি আপোনাৰ 500 CM 1200 টকা আছিলে। চিণ্ডিকেটত যিটো প্ৰভাৱ পৰে এতিয়া 1400 টকা। আপোনাৰ ইটা, আপুনি জানে কেনেকৈ ইটা ফেক্টৰী, ইটা হেৰিবিলাকৰ মালিকবিলাকক মন্ত্ৰীবিলাকে মাতি আনি চান্দা লৈছিল, এইবিলাক বহুত ভিজুৱেল আমি টিভিত দেখিছোঁ। এতিয়া ৰাইজে ভৰিবলগীয়া হৈছে, আগতে 2000 ইটা ঘৰত পেলাই দিলে 2200 টকা, এতিয়া 2400 টকা ইলেকশ্যনৰ পিছত। আপোনাৰ বালি 500 CM 7500 টকা আছিল, এতিয়া 800 টকা। আপোনাৰ গ্ৰেভেল শিলগুটি 500 CMত 9000 আছিলে, এতিয়া 10500 টকা। আপোনাৰ দালি আলুগুটি 30 টকা আছিলে, এতিয়া 50 টকা। এই আপোনাৰ চাউল যিটো KRT চাউল 225 টকা আছিলে, এতিয়া 255 টকা। ৰহৰ দাইল পাৰ কেজি 20 টকা বাঢ়িছে। মাহৰ দাইল 120 টকাৰ পৰা 140 টকা, 20 টকা বাঢ়িছে। মেডিচিনৰ দাম, আপোনাৰ চকুত দিয়া যিটো দৰৱ প্ৰায় 40 বছৰৰ পৰা মানুহে ব্যৱহাৰ কৰিব লাগে, সেইটো 300 টকাৰ পৰা 700 টকালৈকে বৃদ্ধি পাইছে। 10 মিলিগ্ৰাম 10 মিলিলিটাৰত 300 টকীয়া দৰৱটো 700 টকা বৃদ্ধি পাইছে। গতিকে আপুনি অনুমান কৰিব পাৰে যে দৰৱত কিমান দাম বঢ়াইছে, কাৰণ দৰৱ কোম্পানীবিলাকৰ পৰা চান্দা লৈছে। বিজেপিয়ে এইবাৰ মই জানো যে অলপ পইচা বেছিকৈ বিলাইছে, বেছিকৈ খৰচ কৰিছে। অকল যোৰহাটতে বোলে 25 কোটি খৰচ কৰিছে, কিন্তু এই গোটেই পইচাটো এতিয়া ৰাইজে ভৰিবলগীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে যি ধৰণে ব্যাপক খৰচ কৰি আছে, আৰু যোৱা ইলেকশ্যনটোত বিজেপি দলৰ তুলনামূলকভাৱে যিটো ব্যয়বহুল নিৰ্বাচনী প্ৰচাৰ আছিলে, তাৰ পোনপটীয়া প্ৰভাৱ এতিয়া বজাৰত পৰিছে। অকল যদি আপুনি কণীৰ ক্ষেত্ৰত আপুনি চাই দেখিব যে প্ৰায় 90 লাখ কণী অসমত দৈনন্দিন ব্যৱহাৰ হয়, আৰু তাৰে 52 লাখ কণী আমি বহিৰাজ্যৰ পৰা আমদানি কৰোঁ। এতিয়া এটা কণীত এটকাকৈ বঢ়াই দিয়া মানে যিবিলাকে নেপথ্যত থাকি পেলাই কণী চিণ্ডিকেটটো চলাই আছে, তেওঁলোকৰ পকেটলৈ ইলেকশ্যনৰ মাজৰ পৰা আছুতীয়াকৈ 52 লাখ টকা সোমাইছে।